দিনত শৃংখল চলিহাই দিছিল বৰবৰ হুংকাৰ পিছে অনুষ্ঠানলৈ নাহিল দৰ্শক নুঠিল চান্দা গ্ৰীণ ৰুমত শিল্পীক বহুৱাই অনুষ্ঠানৰ পৰা পলাল বীৰ লাচিত সেনাৰ নেতা অনুষ্ঠান কৰিবলৈ সাজু হৈ অহা শিল্পীৰ মাজত লাগিল হাহাকাৰ তুমি ৰং ভাবি আছা তুমি বাৰবাৰ সংগঠনটোৰ নাম লৈ তুমি নিজৰ কিছু পাৱাৰ দেখাব কৰিছা একদম বেয়া কথা যোৱা নিশা ৰঙিয়াত আয়োজিত বীৰ লাচিত সেনাৰ অনুষ্ঠানত লাগিল অথন্তৰ অসম দিৱস উপলক্ষে কালি বীৰ লাচিত সেনাৰ ৰঙিয়া কমিটিয়ে আয়োজন কৰিছিল সংগীতানুষ্ঠান আমন্ত্ৰণ কৰা হৈছিল কণ্ঠশিল্পী নেকিবসহ কেইবাজনো গায়ক গায়িকাক শাৰী শাৰীকৈ দৰ্শক বহিবলৈ সজাই তোলা হৈছিল চকী পিছে বীৰ লাচিত সেনাই আয়োজন কৰা অনুষ্ঠান চাবলৈ নাহিল কোনো দৰ্শক দিনত শৃংখল চলিহাক মাতি আনি আয়োজক কমিটিয়ে বাইক ৰেলী কৰাই চমক দিছিল যদিও বীৰ লাচিত সেনাৰ অনুষ্ঠানৰ প্ৰতি সঁহাৰি নজনালে ৰঙিয়াবাসী ৰাইজে নিশা আয়োজিত সংগীতানুষ্ঠানত এনেদৰে খালী হৈ পৰি ৰল দৰ্শক বহিবলৈ সজাই থোৱা চকীসমূহ প্ৰতিশ্ৰুতি অনুসৰি আয়োজক কমিটিক চান্দাও নিদিলে স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলে দায়িত্ব দিছিলো তেখেতে সুকলমে পালন কৰে আৰু মই আহি দেখিলো যে তাত কোনো ধৰণৰ ৰাইজৰ মানে সহযোগ নাই আমাৰ কৰ্মকৰ্তাখিনিৰ বাহিৰে ৰাইজৰ কোনো সহযোগিতা নাই অকল দলীয় কৰ্মকৰ্তা 40 জন বাহিৰে ফিল্ডত আৰু কোনো নাই 40 জন মানুহক লৈ এটা ফাংচন বা পাৰফৰ্ম কৰা কোনো এক নহয় আৰু আমাৰ মানে এখন আমাৰ লিষ্ট বনাইছিলে ৰঙিয়া উদযাপন সমিতিয়ে লিষ্টত মানে কেনেকুৱা ধৰণৰ নাম আছিলে মানে বহুতো ধৰণৰ বিশিষ্ট ব্যৱসায়ী কিবা কিবি তাৰ গোটেইখিনি মানে আমাক কথা দিছিলে মানে ৰঙিয়া উদযাপন সমিতিক কথা দিছিলে যে অনুষ্ঠানত আহি পেমেণ্ট কৰিব কোনো কাৰো সঁহাৰি আমি দেখা নাপালোঁ নিৰ্দিষ্ট সময়ত শিল্পী আহি উপস্থিত হোৱাৰ পাছতো দৰ্শক নহাত অনুষ্ঠানথলী এৰি পলায়ন কৰিলে বীৰ লাচিত সেনাৰ নেতাসকলে ইপিনে চুক্তিমতে মাননি বিচাৰি হাহাকাৰ লগাই আমন্ত্ৰণ ৰক্ষা কৰি গৈ উপস্থিত হোৱা শিল্পী নেকিবসহ অন্যসকলে পৰিস্থিতি উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণ কৰিবলৈ আহে সংগঠনটোৰ এইজন জিলা পৰ্যায়ৰ নেতা পিছে নাই নিদিয়ে ভবামতে চান্দা নুঠাৰ বাবে চুক্তিমতে মাননি দিবলৈ নোৱাৰাৰ অজুহাত দেখুৱাই সংগঠনটোৰ এই ডাঙৰ নেতাগৰাকীয়ে জাতীয়তাবাদৰ কথা কৈ বৰ ভাষণ দিয়া এই নেতাগৰাকীয়ে আকৌ শিল্পীক বুজাবলৈ আৰম্ভ কৰে ইংৰাজীত ভাষণ পিছে কণ্ঠশিল্পী নেকিবেও জাতীয়তাবাদৰ ধ্বজাবাহী এই নেতা জাতীয়তাবাদক শিক্ষা দি কলে ভাইটি ইংৰাজী আমিও জানো তুমি আগতে অসমীয়াখিনিয়ে ভালকৈ কোৱা শুনা ইংলিছ আমিও জানো মই এটা লাচিত সেনা আমি অসমীয়া ভালকৈ কোৱাচোন বুজিছে নাই উপস্থাপন ৰখা এনে পৰিস্থিতিৰ মাজতে বিবাদ মীমাংসা নোহোৱাত থানা গৈ পালেগৈ সমগ্ৰ বিষয় বীৰ লাচিত সেনাৰ ৰঙিয়া আঞ্চলিক সমিতিৰ মুখ্য সচিব উৎপল ভট্টৰ বিৰুদ্ধে শিল্পীসকলে দাখিল কৰে এইখন এজাহাৰ নাপালো আমাৰ যিজন এগ্ৰিমেণ্ট তেওঁক আমি সুধিলো তেওঁক আমাৰ অফিচাৰে সুধিলে যে এওঁলোককতো মাতিলে আপুনি এতিয়া এওঁলোকক প্ৰগ্ৰেমো কৰিব পৰা নাই তেওঁলোকক কি কৰে আপুনি আলোচনা কৰি কৰক সেইটোলৈ আলোচনা কৰি আছে যে কি কৰে তেওঁলোকক ৰৈ আছো আৰু এতিয়ালৈকে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বীৰ লাচিত সেনাৰ চান্দাৰ নামত ব্যৱসায়ীসকলক সন্ত্ৰাসিত কৰাৰ অভিযোগ তুলি ৰাজপথলৈ ব্যৱসায়ীসকলে ওলাই আহি ডুমডুমাত প্ৰতিবাদ কৰাৰ পাছত এইবাৰ ৰঙিয়াত শিল্পীক অপমান তথা অসন্মান কৰা ঘটনাই প্ৰশ্ন তুলিছে সংগঠনটোৰ নেতৃত্বৰ প্ৰতিও
জাতীয়তাবাদৰ কথা কৈ বৰ্বৰ ভাষণেৰে নৱপ্ৰজন্মক বীৰ লাচিত সেনাৰ ৰোমান্টিচিজমেৰে সংলগ্ন কৰা শৃংখল চলিহা আৰু অন্যসকলে সংগঠনটোক কেনেদৰে পৰিচালিত কৰিছে চান্দাক ধান্দা কৰিবলৈ শৃংখল চলিহাহঁতে সাজু কৰি তুলিছে নেকি ঠায়ে ঠায়ে এইসকল কালেকশ্যন এজেণ্টক যাৰ বাবে কৰবাত যদি চান্দা তুলি ব্যৱসায়ীসকলক সন্ত্ৰাসিত কৰিছে আন কাৰোবাত আকৌ ৰঙিয়াৰ দৰে ঘটনা সংঘটিত হৈছে শৃংখল চলিহাহঁতৰ দৰে সংগঠনটোৰ বৰ্বৰ নেতাসকলে তৃণমূল পৰ্যায়ৰ এই নেতাসকলক কেতিয়া লেকাম লগাব সেয়া লক্ষণীয় হ'ব বিষয়সকল যিসকল আছে আমাৰ তেওঁলোকক কম যে এনেকুৱা ঘটনা যাতে আৰু নেক্সট কোনো অনুষ্ঠানত নহয় আপোনালোকে অলপ চকু দিব আপোনালোকে অলপ নজৰ ৰাখিব আৰু মই বিশেষকৈ শৃংখল চলিহা ডাঙৰীয়া আপোনাকো কৈছোঁ মই আপোনাক ব্যক্তিগতভাৱে ভাল পাওঁ কাৰণ আপুনি এজন জাতীয় সত্তা জাতীয় সংগঠনৰ এজন লিডাৰ কিন্তু আপুনি অলপ চকু দিব লাগিব